এইসকল নেতা ক'ত গৈছিল কিন্তু মই সন্মুখৰ পৰা চিঞৰিছো যে এইসকল ভাৰতীয় এইসকলক মুখ্যমন্ত্ৰীয়ে চাৰ্টিফিকেট দিয়া খিলন দিয়া এসময় চিঞৰি আজি চৰুৱা বাগাত উচ্ছেদ হৈছে মুখ্যমন্ত্ৰী যোৱাকালি বিটিএছ কি কৈছে মইতো গৰিয়া মৰিয়া যোদ্ধাসকলক মাতি দিয়াৰ কথা কোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া নিউজ নাচায় মিনিটে নিউজ চায় যেতিয়া লখিমপুৰৰ সেই ভণ্টিগৰাকীয়ে কৈছিল যে মই বাঘ হাজৰিকাৰ বংশধৰ সেই বাঘ হাজৰিকাৰ পৰিণতি মুখ্যমন্ত্ৰীয়ে দেখা নাই মাত্ৰ 16 ঘৰত মুখ্যমন্ত্ৰী সংস্থাপন বাঘ হাজৰিকাৰ পৰিণতিকো তেওঁলোকে সংস্থাপন নিদিলে তাৰ মানে বুজা যায় শদিয়াৰ পৰা ধুবুৰীলৈকে মুখ্যমন্ত্ৰীৰ এটাই টাৰ্গেট হৈছে ধৰ্মীয় সংখ্যালঘু মুছলমানসকল আজি নুবুজিলেও কাইলৈ আমি বুজি পাম মুখ্যমন্ত্ৰী যোৱাকালি মই আপোনালোকে টিভিত চাইছিলে না মই নাজানো তাতে কি কৈছে যে বেংগলী বিহাৰী মাৰোৱাৰী খ্ৰীষ্টান জৈন হিন্দু বড়ো কোনো মানুহৰ ভূমিৰ সমস্যা নাই কিয় মুখ্যমন্ত্ৰীয়ে তাতে নকল যে তেজী ভাইসকলৰ ভূমিৰ সমস্যা নাই কিয় নকলে তাৰমানে আমাৰো শক্তিটো ডিভাইড কৰিব বিচাৰিছে আমি কোৱা নাই যে কোনো তেজী ভাই বাংলাদেশীৰ পক্ষ লওক